এই মুহূৰ্তত ৰাজ্যৰ শিক্ষক কৰ্মচাৰীলৈ জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। এইবাৰ শিক্ষক কৰ্মচাৰীৰ প্ৰতিবাদত সিদ্ধান্ত সলালে শিক্ষা বিভাগে। ৰাজ্যৰ শিক্ষক কৰ্মচাৰীলৈ এই ডাঙৰ খবৰ আহিছে, যিহেতু শিক্ষা সেতু এপক লৈ সমগ্ৰ ৰাজ্যতে শিক্ষক কৰ্মচাৰী যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। আৰু ইয়াৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এক কমিটি গঠন কৰি দিছে শিক্ষা সেতু এপ পৰ্যালোচনা কৰাৰ বাবে, শিক্ষা সেতু এপৰ বিসংগতিসমূহ দেখুৱাৰ বাবে। আৰু ইয়াৰ পিছতে শিক্ষা বিভাগৰ ফালৰ পৰা শেহতীয়াভাৱে যি নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে যে ৪৯০৭ গৰাকী শিক্ষকৰ দৰমহা কৰ্তনৰ নিৰ্দেশ দিয়া হৈছিলে আৰু সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিলে। আৰু অৱশেষত শিক্ষক কৰ্মচাৰীৰ প্ৰতিবাদত সিদ্ধান্ত সলনি কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে যে যি ৪৯০৭ গৰাকী শিক্ষকৰ দৰমহা কৰ্তনৰ দৰে কঠোৰ নিৰ্দেশ দিছিল যদিও শিক্ষক সংগঠনসমূহৰ প্ৰতিবাদত সেও মানি বিদ্যালয় শিক্ষা বিভাগে যিসকল শিক্ষকে অনুমতি লৈ প্ৰশিক্ষণ ছুটি বা আন চৰকাৰী কামত জড়িত হৈ আছে তেওঁলোকৰ ক্ষেত্ৰত দৰমহা কৰ্তনৰ পৰা বিৰত থাকিবলৈ আন এক সংশোধিত নিৰ্দেশনা জাৰি কৰিছে। অৰ্থাৎ যিসকল শিক্ষকে প্ৰশিক্ষণ ছুটি বা আন চৰকাৰী কামত জড়িত হৈ আছে তেওঁলোকৰ ক্ষেত্ৰত দৰমহা কৰ্তনৰ পৰা বিৰত থাকিবলৈ পুনৰ নিৰ্দেশনা জাৰি কৰা হৈছে। আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।